ভোগালীৰ ভোগ্য সামগ্ৰীৰ ভিতৰত আলুৰ আছে বিশেষ গুৰুত্ব। বছৰটোত অন্য সময়ত গুৰুত্বহীন হৈ থকা আমাৰ থলুৱা আলু, কাঠ আলু, মিঠা আলু, মোৱা আলু, আদামোৱা আলু, কেন্দা আলু ভাপত দি সিদ্ধ কৰি খোৱাৰ নিয়ম সাতামপৰখীয়া। প্ৰবাদ আছে মাঘ বিহুত আলু নাখালে হেনো পিছৰ জনমত গাহৰি হৈ জনম লয়। সেয়েহে লখিমপুৰৰ বজাৰত মাছ মঙহৰ লগতে আলু কিনিবলৈও গ্ৰাহকে ভিৰ কৰিছে। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ বিশেষ প্ৰতিবেদন। ভোগালী বিহুত ভোগৰ সামগ্ৰীৰ ভিতৰত অন্যতম গুৰুত্ব আছে আলুৰ। আলু খোৱা এটা পৰম্পৰা আছে এই ভোগালী বিহুত। মই বৰ্তমান এখন বজাৰত আছোঁ আৰু বজাৰখনত দেখিবলৈ পোৱা গৈছে যে আলু য'ত বিক্ৰী কৰি আছে তাত গ্ৰাহকৰ ভিৰ আৰু পৰম্পৰা আছে আলু খোৱা। মই কৈছোঁ যে বিধে বিধে আলু এই ভোগালী বিহুতে ওলায়, মাঘ বিহুতে ওলায়। মিঠা আলু, আলু সাধাৰণ আলু, কেন্দা আলু, কাঠ আলু, মোৱা আলু ইত্যাদি ধৰণৰ। দাদা আলু কিনিছে? হয় হয়, আলু কিনিছোঁ। কি আলু কিনিলে? আপোনালোকে জানে আৰু ভোগালী বিহু বুলি ক'লে আমি আলু খোৱা এটা পৰম্পৰা আমাৰ থাকে। সেই হেতুকে আমি প্ৰথমতে ল'লোঁ এতিয়া কাঠ আলু লৈছোঁ। মিঠা আলু লৈছে? মিঠা আলু ল'লোঁ। এইপিনে মোৱা আলু লৈছোঁ। তেনেকৈ আলুবিলাক লৈছোঁ। আৰু আমাৰ কিছুমান পূৰ্বপুৰুষসকলে কয় যে আলু নাখালে পিছৰ জন্মত কিবা গাহৰি ৰূপ অৱতাৰ লয়, কেনেকুৱা ৰূপ লয়। গতিকে আমি ভাবিছোঁ কি পৰম্পৰা ৰক্ষা কৰি আমি আলু কিনিছোঁ আৰু। হয়, ইয়াৰ উপৰি দেখা পোৱা যায় যে মাঘ মাহতে এই আলুবিলাক যিমানবিলাক আলু আছে আমাৰ থলুৱা আলু পুৰঠ হৈ পৰে আৰু মিঠা মানে সুমিষ্ট হৈ পৰে। সেইকাৰণেও চাগে খাই নহয় জানো? নিশ্চিতভাৱে। কিমান কিনিলা? ঘৰলৈ কিমান আলু কিনিলা? ঘৰৰ মানুহ কম, সেইকাৰণে আমি 1 কেজি লৈছোঁ। কাঠ আলু 40 টকা কেজি লৈছোঁ। মিঠা আলু 50 টকা কেজি, মোৱা আলু 40 টকা কেজি। তেনেকৈ লৈছোঁ আৰু। হয়, আৰু আছে গ্ৰাহক। মই এজন বয়োজ্যেষ্ঠ গ্ৰাহক লগ পাইছোঁ। আপোনাৰ ওচৰলৈকে আহিম যে কেনেকৈ খায় আলু ল'লে? মোৱা আলু ল'লোঁ আপোনাৰ 50 টকা কেজি। তাৰপিছত এয়া আছে কাঠ আলু অকণমান লৈ যাম। তাৰ দ্বিতীয়তে আপোনাৰ এই মিঠা আলু আছে। কি বিশ্বাস যে আমি এই যে মাঘ বিহুৰ দিনা পুৱাই যে মেজি পুৱাই তাৰপিছত আমি আলু খাবলৈ বহোঁ বিভিন্ন ধৰণে, কি বিশ্বাস আছে? জনবিশ্বাস কি? লোককথা কি? এইটো পৰম্পৰা আগৰ পূৰ্বপুৰুষৰ পৰা আমাৰ চলি আহিছে আলু খোৱাটো। আৰু কাতি বিহু কঙালী, মাঘ বিহু ভোগালী। গতিকে ভোগালী বিহুত আলু খোৱাটো আমাৰ পৰম্পৰা। গতিকে এইটো আমাৰ যদি এই বিহুটোত আলু যদি নাখাওঁ তেতিয়াহ'লে আমাৰ পূৰ্বপুৰুষসকলে কয় যে মানে এইটো গাহৰি জন্ম ল'ব লাগে বা কিবা এটা বিশ্বাস আছে। যাই কি নহওক কেনেকৈ খায় এই আলু খোৱা চবৰে তৰিকা বেলেগ বেলেগ, কিন্তু আপোনালোকৰ ঘৰত এই আলু কেনেকৈ খায়? হয়, এইটো মই এতিয়া মোৱা আলু লৈছোঁ। মোৱা আলুটো আপোনাৰ এইটো মানে বইল কৰাৰ উপায় আছে। ইয়াৰ মানে আপোনাৰ কলপটুৱা কাটি কেৰাহীত দি তলত মাটি দি তাৰ ওপৰত মানে আলুটো দি তাৰ ওপৰত কলপটুৱাই ঢাকি আকৌ তাত আপোনাৰ মাটিয়ে ঢাকি তাৰপিছত তলত জুই দিব, এইটো ভাপত সিজি যাব। আৰু এনেধৰণে বজাৰত এতিয়া ভিৰ দেখিবলৈ পোৱা গৈছে, কাৰণ অসমীয়াৰ প্ৰাণৰ ভোগালীয়ে সম্প্ৰীতিৰ বতৰা কঢ়িয়াই আনে। উৰুকাৰ নিশা লগে ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ সাজু হৈছে সকলো। ঘৰে ঘৰে আৰম্ভ উৰুকাৰ ব্যস্ততা। উৰুকাৰ নিশাৰ যা যোগাৰৰ বাবে বজাৰে বজাৰে গ্ৰাহকৰ ভিৰ। বজাৰে বজাৰে মাছ ওলাইছে, বিভিন্ন মাছ ওলাইছে। থলুৱা মাছৰ লগতে বজাৰসমূহত উভৈনদী হৈ পৰিছে বৃহৎ আকাৰৰ ৰৌ, ভকুৱা, বৰালিকে ধৰি ভিন্ন মাছ। পচন্দৰ মাছটো কিনিবলৈ মাছৰ বজাৰসমূহত ভিৰ দি বাট নোপোৱা অৱস্থা। ঠাই বিশেষে সমূহীয়া ভোজ ভাতৰো ব্যৱস্থা কৰিছে ৰাইজে। গ্ৰামাঞ্চলসমূহত পৰিলক্ষিত হৈছে ভোগালীৰ উৰুকাৰ সুকীয়া মাদকতা। পথাৰত নিৰ্মাণ কৰা ভেলাঘৰসমূহতো ভোজ ভাত খাব গাঁওবাসীয়ে। উৰুকাৰ নিশা ভোজ ভাতৰ পাছত জুইৰ উমলৈ উৰিটো নিশা উজাগৰে থাকি পুৱালৈ মেজিৰ শেষ ল'ব একাংশ গাঁওবাসীয়ে। ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে একেলগে এসাঁজ খাবলৈ ঘৰলৈ আহিছে কৰ্মসূত্ৰে বাহিৰত থকা লোকসকলো। কাইলৈ অপায় অমংগল নাশৰ কামনাৰে মেজি জ্বলাব অসমীয়াই। মেজিৰ তলত কণী যুঁজকে ধৰি অনুষ্ঠিত হ'ব পৰম্পৰাগত বিভিন্ন খেল ধেমালি। নিজ হাতে বনোৱা পিঠা, লাৰু লগতে থলুৱা খাদ্য সামগ্ৰীৰে ঘৰে ঘৰে অতিথিক আপ্যায়নৰ বাবে ব্যস্ত হৈ পৰিব গৃহিণীসকল। কিছু ভিজুৱেলছ দেখুৱাইছোঁ আমি। এনেধৰণে মৎস্য চিকাৰ কৰিছে, এনেধৰণে পৰম্পৰা অনুসৰি মৎস্য চিকাৰ, যি পৰম্পৰা অনুসৰি মৎস্য চিকাৰ আছে, গতিকে সেয়া কৰা দেখিবলৈ পোৱা গৈছে। আৰু ডাঙৰ ডাঙৰ মাছ তেওঁলোকৰ হাতত পৰিছে, তেওঁলোকৰ জালত পৰিছে। এটা খুব সুন্দৰ দৃশ্য আমি দেখুৱাইছোঁ, বোমানী বিলৰ দৃশ্য। তাৰপিছতে তেওঁলোকে পখলীয়া বিললৈ আগবাঢ়িছিল, ডিমৰীয়াৰ যিহেতু এই দৃশ্য। আৰু লগতে তাৰ উপৰিও
বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাম কিন্তু এটা সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এই দৃশ্য এই সময়ছোৱাতে সবাতোকৈ ভাল লাগে কাৰণ আজি যিহেতু উৰুকা গতিকে আজি দিনৰ ভাগত লগে ভাগে এনেধৰণে একেলগে মাছ মাৰি নিশালৈ একেলগে খোৱাৰ মাদকতাই সুকীয়া গতিকে এয়াই হৈছে অসমীয়া আৰু এয়াই হৈছে অসমীয়াৰ প্ৰাণৰ বিহু আৰু এই বিহুটিৰ বাবে বছৰটো অপেক্ষা কৰা যায় আৰু তাৰপিছতে এই সময়ছোৱাত বিশেষকৈ লগে ভাগে যিহেতু এসাঁজ খোৱা যায় এই সময়ত আচলতে কোৱা হয় যে কোনো ভাষা জাতি ধৰ্মৰ কথা নাহে উৰুকা বা মাঘৰ বিহু বুলি ক'লে সকলোৱে একেলগে এসাঁজ খোৱাৰ এটা আনন্দ থাকে স্ফূৰ্তি থাকে গতিকে সেই পৰম্পৰা অটুট ৰাখিয়ে বমানী বিলত আজি পুৱাৰ ভাগত এনেধৰণে মাছ মৰা উৎসৱ বা মৎস্য চিকাৰ পৰম্পৰা অনুযায়ী আৰম্ভ হৈছিলে আৰু সেই অনুপাতে তেওঁলোকে যথেষ্ট মাছো তেওঁলোকে লাভ কৰিছে আৰু খুব সুন্দৰ এটা আমি দৃশ্য দেখুৱাইছোঁ আৰু তাৰ উপৰি দলঙৰ ওপৰৰ পৰাও বিভিন্নজনে প্ৰত্যক্ষ কৰিছে চাইছে মাছ মৰা এই দৃশ্য উপভোগ কৰিছে প্ৰকৃততে কেৱল মাছ মাৰিবলৈ যোৱা বুলি নহয় আৰু সেই দৃশ্য প্ৰত্যক্ষ কৰিয়ে খুবেই সুন্দৰ অনুভৱ হয় সকলোৰে এফালে যাৰ শীত পৰিছে ঠাণ্ডা আজিৰ দিনটোত আৰু কিন্তু সেই সকলোবোৰ আচলতে নেওচি আজি এক কুঁৱলীৰ ৰাতিপুৱাৰ ভাগৰ যি ডাঠ আচ্ছাদন সেয়াও নেওচি এনেকৈ মাছ মৰা পৰ্বত ব্যস্ত হৈ পৰিছে প্ৰত্যেকগৰাকী অসমীয়া বজাৰসমূহতো ঠিক একেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আনকি ইয়াতো কোনো লোকে যদি মাছ মাৰি মাছ বিক্ৰী কৰে তাত সেয়া আনিবলৈও সেয়া চাবলৈও বিভিন্নজন লোকৰ তাত আগমন ঘটা দেখিবলৈ পোৱা যায় গতিকে এয়া এটা সুকীয়া আমেজ সুকীয়া আনন্দ আৰু ইয়াৰ সৈতে জড়িত হৈ থাকিয়ে ভাল লাগে এটা সুন্দৰ অনুভৱ বা আৱেগ আছে গতিকে সেই সকলোবোৰ পৰম্পৰা আমাৰ অটুট আছে এতিয়াও ৰক্ষা কৰি থকা হৈছে আমি কৈছোৱে মাঘৰ বিহু বুলি ক'লে বিদেশত থকা পৰিয়ালবৰ্গও আনকি ঘৰলৈ আহে কাৰণ মাঘৰ সময়ছোৱাত ঘৰত থাকি এসাঁজ সকলোৰে সৈতে খাই এই সময়ছোৱাত যিহেতু সকলো সামগ্ৰীৰ সোৱাদ খুব সুন্দৰ হৈ পৰে গতিকে সেয়া চাউলে হওক দাইলে হওক বা শাক পাচলিয়ে হওক মাছেই হওক ঠিক তেনেধৰণে জা জলপান হওক সকলোবোৰ আজি সুকীয়াকৈ নিশাৰ ভাগত উৰুকা খোৱাৰ পিছতে কাইলৈ মেজি জ্বলাই মেজি শেষ দি সেইখিনি পৰম্পৰা সেইখিনি নিয়ম নীতিৰে আৰম্ভ কৰি জা জলপান একেলগে খাই সেই গোটেই দুটা দিন যেনেধৰণৰ ব্যস্ততা আপোনজনৰ সৈতে সেয়া সঁচাকৈ অনন্য গতিকে এই গোটেই পৰম্পৰাখিনি মানিবলৈকে এনেধৰণে আৰম্ভ কৰা হৈছে বহুকেইটা দৃশ্য আমি আপোনালোকক দেখুৱাই যাম আৰু ক'ত ক'ত বজাৰত ডাঙৰ ডাঙৰ মাছ ওলাইছিল আমি কৈছিলোঁ যে তেজপুৰত 40 কেজি ওজনৰ এটা মাছ জাগিৰোডৰ বজাৰত 25 কেজি ওজনৰ বিঘেট প্ৰতিখন বজাৰত আজি মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ তাৰ উপৰিও নিজে মাছ মাৰি খোৱাৰ কথাটো অলপ বেলেগ হৈ পৰে আৰু এয়া বমানী বিলৰ দৃশ্য আমি দেখুৱাইছোঁ আকৌ এবাৰ য'ত হাতে হাতে মাছ দেখিবলৈ পোৱা গৈছে আৰু হাতে হাতে মাছ লৈ তেওঁলোক ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে গতিকে সেই পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈছোঁ আৰু লগতে আমি এই মুহূৰ্তত আমি বিভিন্ন ঠাইৰ পৰা আমি আপোনালোকক দেখুৱাম বজাৰৰ দৃশ্য দেখুৱাইছোঁ আৰু গণেশগুৰি বজাৰৰ 40 কেজি ওজনৰ ভকুৱা আমি এই মুহূৰ্তত দেখুৱাই যাম প্ৰণৱ শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াম গোলাঘাটৰ পৰা হয় আজি ভোগালী উৰুকা আৰু উৰুকাৰ দিনা লগে ভাগে সমিল মিলে এসাঁজ খাবলৈ সকলোৱে যুঁজা চলোৱা দেখা পোৱা গৈছে মাছ কিনাই মাছ কিনিছে মাংস কিনাই মাংস কিনিছে মুঠৰ ওপৰত আজি উৰুকাক লৈ ব্যস্ততাৰ অন্ত নাই প্ৰতিজন চহা অসমীয়াৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰঙী মৌজাৰ সুন্দৰপুৰ অঞ্চলত আৰু সুন্দৰপুৰ অঞ্চলতো দেখা পোৱা গৈছে এনেদৰে গাঁৱৰ ৰাইজ একেলগ হৈ উৰুকাৰ নিশাটো লগে ভাগে এসাঁজ খাবলৈ এনেদৰে মাছ ধৰা দেখিবলৈ পোৱা গৈছে এটা বৃহৎ পুখুৰী তেওঁলোকে পুখুৰী সিঁচি তাত যিসমূহ মাছ আছিলে সেই মাছসমূহ ধৰা দেখিবলৈ পোৱা গৈছে যিহেতু আজি আচলতে ভোগৰ আনন্দই মুতলীয়া কৰি ৰাখিছে সমগ্ৰ ৰাজ্যবাসী আৰু তাৰ ব্যতিক্ৰম নহয় নুমলীগড়ৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উৰুকাৰ নিশাক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে সুন্দৰপুৰ অঞ্চলতো দেখা পোৱা গৈছে এনেদৰে ৰাজহুৱাকৈ মাছ মৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন মাছ ইয়াতে ৰৌ বাহু চিতল মাছ উঠিছে মই কথা পাতিব বিচাৰিম মোৰ লগত এজন লোক আছে পোনে পোনে তেওঁলোক কেনেদৰে আজি ভোগালীৰ উৰুকা আয়োজন কৰিছে কি ক'ব দাদা ভোগালীৰ উৰুকা কেনে ধন্যবাদ মই নিউজ 18ৰ যোগেদি সমূহ অসমবাসীলৈ ভোগালী ওলগ জনাইছোঁ আমি আজি সুন্দৰপুৰবাসী হৈ সকলো মিলি একত্ৰিত হৈ দেখিছেই আপোনালোকে নানা বিভিন্ন ধৰণৰ মাছ আমি ইয়াত ধৰি সকলোৱে সমিল মিলি এসাঁজ খাম উৰুকাৰ দিনা ইয়াকে ক'লোঁ আৰু কি মাছ ওলাইছে ইয়াত আপোনাৰ ৰৌ বাহু মিৰিকা আপোনাৰ বিকেট চিতল এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতি বিভিন্ন সৰু বৰ ডাঙৰ বহুতখিনি মাছ ওলাইছে সকলোখিনি লগ হৈ আমি ৰাইজে একত্ৰিত হৈ খাম কিমান ডাঙৰ মাছ ওলাইছে ডাঙৰ মাছ আপোনাৰ এইটো কি বুলি কয় চিতল মাছ ওলাইছে আপোনাৰ 8-9 কেজি ওজনৰ মাছ ওলাইছে বাহু ওলাইছে আপোনাৰ বিকেট মাছো বহুত ৱেটৰ ওলাইছে তাকে আমি নি পেলাই মই সৰু গোলাঘাটৰ পৰা ইয়ালৈ মাছ ধৰিবৰ কাৰণে আহিছোঁ
কিমান ডাঙৰ মাছ লৈছে আজি? মই আপোনাৰ 6 কেজি ওজনৰ এজনী বাহু লৈছোঁ। হয়, নিশ্চয়কৈ সেয়া আছিলে চহা অসমীয়াৰ ভোগালীক লৈ ব্যস্ততা আচলতে দেখিবলৈ পোৱা গৈছে। যিহেতু আজি উৰুকাৰ নিশাটো লগে ভাগে সমিল মিলেৰে সকলোৱে এসাঁজ খোৱাৰ যি আনন্দ, সেই আনন্দ ল'বলৈ এনেদৰে দেখা পোৱা গৈছে। সুন্দৰপুৰ অঞ্চলতো এইসকল লোক দেখা পোৱা গৈছে মাছ মৰাত ব্যস্ত হৈ পৰিছে। বিভিন্ন ধৰণৰ মাছ ওলাইছে, 8ৰ পৰা 12 কেজি পৰ্যন্ত ৰৌ বাহু চিতল ইয়াতে ওলাইছে আৰু দেখা পোৱা গৈছে গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ লোকসকল আহিছে। যিহেতু আজি হেঁপাহৰ ভোগালী উৰুকাৰ দিনটোত লগে ভাগে এসাঁজ খাবলৈ এনেদৰে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। মই কেমেৰাত পুনৰ সেইসমূহ দৃশ্য দেখুৱাব লগাম, কিদৰে লোকসকল ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক লৈ। এনেদৰে বিভিন্ন ধৰণৰ মাছ তেওঁলোকে ধৰিছে, ৰৌ বাহু চিতল ভকুৱা মাছ তেওঁলোকে ধৰিছে আৰু এয়াই হৈছে আচলতে চহা অসমীয়াৰ যিসমূহ আঘোণৰ যি পথাৰত যিসমূহ খেতি কৰিছিলে, সেই খেতিসমূহ চপোৱাৰ পিছতে সমিল মিলেৰে এনেদৰে দেখা পোৱা গৈছে আজি উৰুকাৰ নিশাটো লগে ভাগে খাবলৈ এনেদৰে দেখা পোৱা গৈছে লোকসকল ব্যস্ত হৈ পৰিছে। আৰু এয়া নুমলীগড়ৰ দৃশ্য আমি দেখুৱালো, আমাৰ সাংবাদিক প্ৰণৱে আমাক দেখুৱালে। এবাৰ আমি হাজোৰ দৃশ্য দেখুৱাম। একে পৰিৱেশে বিৰাজ কৰিছে হাজোৰ পৰা আমাৰ সাংবাদিক ধীৰাজ দাসৰ এক বিশেষ প্ৰতিবেদন। নিশ্চয়কৈ যিহেতু আজি ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকাৰ দিনাখনে ইতিমধ্যে ৰাজ্যৰ যিসমূহ আচলতে মাছৰ বজাৰ ভৰি পৰিছে বিভিন্ন মাছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজো বিষ্ণুপুৰস্থিত যিখন মাছৰ বজাৰ, এই মাছৰ বজাৰত উপস্থিত আছোঁ। যথেষ্ট সংখ্যক গ্ৰাহক আহিছে, পচন্দৰ কিতাপনি আছে, বিভিন্ন ঠাইৰ পৰা গ্ৰাহকসকল আহিছে। তেওঁলোকৰ মন পচন্দৰ যিটো মাছ, এই মাছ তেওঁলোকে ক্ৰয় কৰিবলৈ আহিছে। এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাই আছে গ্ৰাহক আহিছে যথেষ্ট। দাদা ক'ৰ পৰা আহিছে? মই পিলাচিৰ পৰা আহিছোঁ। কি মাছ ল'লে? মাছ ল'ম আৰু এতিয়া, কাৰণ যিহেতুকে উৰুকাৰ বজাৰ দাম যথেষ্ট বেছি হৈছে। তথাপিতো আমি বিহু বুলি যেতিয়া আহিছোঁ, উৰুকাৰ বজাৰ বিশেষ বিহুৰ লগতে আমি এটা ডাঙৰ ভালচা মাছ নিম বুলি আহিছোঁ। ল'লেনে মাছ? চাইছোঁ, ল'ম আৰু এতিয়া এটা ডাঙৰ মাছ এটা ল'ম এতিয়া। হয়, এনেদৰে এতিয়া বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহিছে। অকল মাছেই নহয়, বিভিন্ন ধৰণৰ মাংস আচলতে এই বজাৰত উপলব্ধ হৈছে। আৰু বিভিন্ন ধৰণৰ ইতিমধ্যে আমি দেখুৱাই আছোঁ যিটো যথেষ্ট সংখ্যক যি লোকসকল গ্ৰাহকসকল আহিছে। যিহেতু হাজোৰ যি এই মাছৰ আচলতে যথেষ্ট চাহিদা আছে ৰাজ্যৰ যি বজাৰত। আৰু ইতিমধ্যে দেখুৱাই আছোঁ চিতলকে আদি কৰি বিভিন্ন ধৰণৰ মাছ আছে। মাছৰ চিতল 1200-1000 টকা চলি আছে বৰ্তমান। আৰু বাকী মাছবোৰ? বাকী মাছবোৰ ৰৌ ভকুৱা 650-600 টকা চলি আছে। ডাঙৰ মাছ কি আহিছে এইবাৰ? ডাঙৰ মাছ ৰৌ ভকুৱা আহিছে, চিতল আহিছে। কিমান কিলো? 5 কেজি 6 কেজি চাইজ আহিছে। গ্ৰাহক আহিছে নে? গ্ৰাহকৰ কেনেকুৱা? বৰ্তমান এতিয়া সচৰাচৰ 600-700 টকা কিনি আছে ভকুৱা। গ্ৰাহক আহিছে? গ্ৰাহক বৰ্তমান চলি আছে, আহি আছে, এতিয়া আহিব আৰু। দাদা কিমান আছে মাছত? কিমান ডাঙৰ, কিমান কিলো আছে? মাছটো 23 কিলো আছে। 23 কিলো। দাম কেনেকুৱা? এইটো 850 টকা কিলো। অকণমান দাঙি দেখুৱাব নেকি? হয়, এই মুহূৰ্তত তেওঁলোকে দাঙি দেখুৱাইছে। আচলতে 23 কিলো ওজনৰ তেওঁলোকে বিকেট মাছটো বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে। প্ৰকাণ্ড মাছ। এই মুহূৰ্তত হাজোৰ যি বিষ্ণুপুৰস্থিত যিখন মাছৰ বজাৰৰ সকলোতকৈ ডাঙৰ মাছটো বুলি ক'ব লাগিব। তেওঁলোকে ইতিমধ্যে নিউজ 18 দৰ্শকসকলে ইতিমধ্যে দেখি আছে। এনেদৰে এতিয়া আচলতে সমগ্ৰ যি হাজোৰ বিষ্ণুপুৰস্থিত যিখন মাছৰ বজাৰত এনেদৰে এতিয়া যি ভোগালীৰ উৰুকাক লৈ ইতিমধ্যে দেখা পোৱা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু ভোগালীৰ পৰিৱেশ আমি এনেধৰণে দেখুৱাই যাম। এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। Deja ti,
মোক খাবলৈ আছিলে একদম এনেকুৱা চাইজ ভাগি ইমান ডাঙৰ চাইজটো ভাগি দিলে কেনেকৈ? না ষ্টুডিঅ'টো ভাঙি পেলালো যে এতিয়া শিফটিং কৰোঁতে এইটো ভাগি থাকিলে মিস্ত্ৰীবোৰে কি জানে আমাৰ চিনেমা কামত আহে অসমীয়া জাতিৰ চব ৰাখিছে আনন্দ কৰি দেখালো আৰু আকৌ এইটো ভাল লাগিছে অঁ দিয়া বাহিৰতো আছে বিৰতিৰ পাছত স্বাগতম আমি বিভিন্ন ঠাইৰ পৰা দেখুৱাই গৈছো আজিৰ দিনটো ব্যস্ততা আৰু প্ৰস্তুতি সন্দৰ্ভত উৰুকাৰ আৰু লগতে মাছৰ বজাৰৰ পৰা দেখুৱাই গৈছো সমান্তৰালভাৱে আমি দেখুৱাই গৈছো যে কিমান কোট কেনেধৰণে কিমান ডাঙৰ মাছ বিক্ৰী হৈছে বেবেজিয়াৰ ভাস্কৰে আমাক দেখুৱাব পৰিৱেশ মই বৰ্তমান উপস্থিত আছো বাৰপূজীয়াৰ জৰাবাৰী বাকৰিগাঁও খেলপথাৰত আৰু এই বাকৰিগাঁও খেলপথাৰত এইবাৰ যি ভোগালী বিহু পৰম্পৰা সেই ভোগালী বিহু পৰম্পৰা ৰক্ষা কৰি অঞ্চলৰ এগৰাকী ব্যক্তি চেনিৰাম নাথৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে লটাছ টেম্পুলৰ আৰ্হিৰ ভেলাঘৰ যি ভেলাঘৰকে ধৰি যিবোৰ ইয়াত আচলতে প্ৰাণ পাই উঠিছে তেওঁৰ লগত পোনে পোনে কথা পাতিব বিচাৰিম এয়া হৈছে চেনিৰাম নাথ আচলতে আপোনাৰ হাতৰ পৰশত যি সুন্দৰভাৱে এতিয়া ভেলাঘৰ আৰু এখন গাঁৱৰ এখন ঘৰৰ পৰিৱেশ পৰিস্ফুট হৈ আছে কি ক'ব মই ক'বলগীয়া মানে আচল বিহুটো ভেলাঘৰ সেই ভাগ পুৰণা আমাৰ দিনৰ ভেলাঘৰ ই হ'ল মানে এতিয়া নতুন দিনৰ মানে হেৰি কিছুমান প্ৰতিযোগিতামূলক হোৱাৰ কাৰণে এই ভাগ আৰু দ্বিতীয়তে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী আজিকালি এই গাঁৱৰ পৰিৱেশটো একো বুজি নাপায় সেইকাৰণে বুজি পাবৰ কাৰণে মই এই ভাগ বনাইছিলোঁ আপুনি কিমান দিন লাগিছে এই ভাগ বনাওঁতে মই এমাহমান সময় লাগিছে আৰু এই লটাছ টেম্পুল ভাগ এই ভাগ 15 দিন লাগিছে সিপিনে হেৰি আছে দামকল আছে লেট্ৰিন আছে বাথৰুম আছে সিটো চাইডত আছে আচলতে এখন ঘৰত যি থাকিবলৈ এখন গ্ৰামাঞ্চলৰ ঘৰত যি থাকিবলৈ যি পৰিৱেশ আছিলে পূৰ্বতে যেনেধৰণৰ পৰিৱেশ আছিলে আৰু তাৰ লগে লগে ডলা আচলতে সকলো ধৰণৰ খালৈ মাছ ধৰাৰ কাৰণে সা সঁজুলি আৰু ডলা
খৰাহি চালনী সকলো ধৰণৰ ইয়াত ঢেঁকীশালত দেখিবলৈ পোৱা গৈছে। ভালেই প্ৰস্তুতি চলিছে। নতুন বছৰ শুভেচ্ছা গোটেই অসমবাসী আপোনালোকৰ যোগেদি জনাইছোঁ আৰু ভোগালী বিহু উল্লাস জনাইছোঁ। আমি ধৰি লওক আজি এমাহ মানৰ পৰা তেওঁৰ লগত যোগাযোগ কৰি ৰান্ধনি আছে সহকাৰী গোটেই সহযোগ কৰি আমি নিৰ্মাণ কৰাত লাগি আছোঁ। যথেষ্টখিনি কষ্ট কৰিছে তেখেতে। তাৰ লগতে ডেকা বুঢ়া বেলেগ সমাজো ওলাই আহিছে গোটেইখিনিয়ে ভাল প্ৰয়াস কৰিছে। আৰু এনেকৈ কেনেকুৱা লাগিছে আচলতে আপোনালোকৰ অঞ্চলত এনেধৰণৰ ভেলাঘৰ তাৰ লগতে এখন গাঁৱৰ ঘৰ পৰিৱেশ প্ৰদৰ্শন কৰিছে, কেনে লাগিছে? ধুনীয়া লাগিছে। 8 বছৰমান হৈছে, এইবছৰ বেছি ভাল লাগিছে। তাৰমানে বিশেষকৈ এখন ঘৰ পৰিৱেশত যেনেকৈ ধৰি লওক হেৰি কৰিব পাৰে গোটেইখিনি যে দেখাব পাৰিছে সেইটো কাৰণে বেছি ভাল লাগিছে। বেবেজিয়াৰ পৰা আমাৰ সাংবাদিক ভাস্কৰে আমাক দেখুৱালে। এবাৰ আমি ডিব্ৰুগড়ৰ পৰিৱেশ দেখুৱাম আৰু বিধায়ক প্ৰশান্ত ফুকনৰ সৈতে আমাৰ সাংবাদিক জেচিম আহমেদৰ এক আছুতীয়া সাক্ষাৎকাৰ আৰু ভোগালী বিহুলৈ বুলি তেওঁৰ কেনেকুৱা ধৰণৰ ব্যস্ততা বা প্ৰস্তুতি সেই সন্দৰ্ভত তেওঁ আছুতীয়াকৈ ক'লে জেচিমক। আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন আৰু বাতৰিৰ পৰা বিদায় লৈছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকক ভোগালীৰ শুভেচ্ছা শুভকামনা। মই ডিব্ৰুগড়ত উপস্থিত আছোঁ আৰু ডিব্ৰুগড়ৰ সামগ্ৰিক পৰিৱেশ আমি যদি দেখুৱাওঁ, ডিব্ৰুগড়ৰ চকিডিঙিৰ মাছৰ যিখন বজাৰ, মীন বিভাগৰ উদ্যোগত বিভিন্ন প্ৰতিষ্ঠানে ইয়াত আজি মাছ বিক্ৰী কৰে। ভোগালীৰ উৰুকাৰ পুৱা এইদৰে আচলতে এই পৰিৱেশ আমি দেখা যায়। বিভিন্ন প্ৰজাতিৰ মাছ বিভিন্ন বাহনত পানীত থোৱা হয়। তাৰপাছতে ইয়াৰ পৰা লোকৰ সমাগম হয়। বিভিন্ন প্ৰান্তৰ জিলাখনৰ বহু ঠাইৰ পৰা লোক আহি ইয়াত মাছ ক্ৰয় কৰিবলৈ আটাইতকৈ অঘোষিত যিটো প্ৰতিযোগিতা আছে, আজি আটাইতকৈ ডাঙৰ মাছটো কিনাৰ সকলোৰে আৰু সেই প্ৰতিযোগিতাত দেখা যায়। আজি ভোগালীৰ পুৱা কি ক'ব নিউজ 18ৰ দৰ্শক? মই আপোনালোকৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে সমগ্ৰ ডিব্ৰুগড়বাসী, দেশবাসী আৰু অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত আমি ভাতৃত্ববোধ বহন কৰি আমি দেশখনক আগুৱাই লৈ যাব পাৰোঁ। মকৰ সংক্ৰান্তিৰ উপলক্ষেও মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ দৰবাৰত আমি দেশখন প্ৰতিষ্ঠা কৰিব পাৰোঁ। এই ভোগালী বিহুৰ লগতে আমি সেই গোটেইখিনি কথা চিন্তা চৰ্চা কৰি আগন্তুক যি আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব ৰাম মন্দিৰৰ, এই প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে আমি অহা 21 আৰু 22 তাৰিখে সমগ্ৰ ডিব্ৰুগড় সমগ্ৰ অসমত আমি লাইট জ্বলাই উজ্জীৱিত কৰি আমি যাতে দীপাৱলী পালন কৰিব পাৰোঁ এই ৰাম মন্দিৰৰ কাৰণে, এই কথাখিনিয়ে আজিৰ ডেটত আটাইতকৈ ডাঙৰ প্ৰাসংগিকতা আছে অহা 22 তাৰিখে। সেইকাৰণে 21 আৰু 22 তাৰিখে দুদিনৰ কাৰণে আপোনালোকক পুনৰবাৰ সকলো ৰাইজক আপোনালোকৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে সমগ্ৰ ৰাইজক আমি ভোগালী বিহু আৰু মকৰ সংক্ৰান্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন। তেওঁ ৰসিক ব্যক্তি, খুব জুতি লৈ খাই ভাল পায়। পুৰণি এটা পৰিয়ালৰ লগত জড়িত, যিহেতু অসমীয়া মানুহৰ খোৱাৰ আমেজটোৱে বেলেগ। আজি যিহেতু ভোগালীৰ আৰু এটা অতি ব্যতিক্ৰম হ'ব, কাৰণ আজি ভোগালীৰ সন্ধিয়া, আজি ভোগালীৰ যি ভোজ, সেই ভোজ লক্ষণীয় হ'ব। কেনেকৈ খোৱাৰ আয়োজন আজি চাওক, আপোনালোকে মাছটো আমাৰ লোকেল মাছ, আৰু 2 নম্বৰ কথা আমি জাতিলাও আনিছোঁ বগীবিলৰ পৰা। বগীবিলৰ বিলাহী, জাতিলাও বিলাহী দি পেলাই কেৰাহীত খৰি দি ৰান্ধি যিটো মাছৰ সোৱাদ হ'ব, যিটো তাৰ আপুনি ওপৰত ধনিয়া পাত কেইটামান ছটিয়াই দিয়ক, দেখিব অলপ ঠাণ্ডা হ'লে ওপৰত এটা ধুনীয়া লেয়াৰ বহি গৈছে। আৰু সেইটো লৈ আৰু আপুনি যিটো আমাৰ লোকেল চাউলৰে সৈতে আপুনি ধুনীয়াকৈ বৰা ভাত কেইটামান ল'ব পাৰে। আজি তাত খোৱাৰ যিটো টেষ্ট হ'ব, আৰু তাৰ লগতে আৰু 2-এটা প্ৰাসংগিকতা থাকিব, যিটো আপোনাক টিভিত ঘপকৈ কৈ দিব নোৱাৰোঁ। 2-এটা প্ৰাসংগিক থাকিলে তাত সোণত সুৱগা হ'ব বুলি মই ভাবিছোঁ। জিভাৰ পানী পৰি যোৱা এবিধ জুতিৰ কথা কৈছে আজি মাঘৰ বিহুৰ ভোগালীৰ পুৱাই। আৰু আজি যি মানে ক'ব নোৱাৰিলে যিখিনি কথা সেয়া সকলোৱে জানে, কিন্তু বৰ ধুনীয়া। কিন্তু সেই যি গোটেইকেইটা বস্তু আচলতে ভোগালীৰ বৰা চাউলৰ ভাত, চেৱা দিয়া ভাত হ'লে আৰু সুবিধা হয়, আৰু লগতে মাছ। এফাকি বিহু শুনিম, বিহুৰে সামৰিম। আজি ভোগালীৰ উৰুকাৰ পুৱা আপোনাৰ সেই এফাকি বিহু শুনিলে বিহু আদৰোৱা নিচিনা লাগে। তুমি যে ভাবিছা এই জান ময়োনো বৰ ধুনীয়া, ময়োনো বৰ ধুনীয়া, মোতকৈ যে ধুনীয়া নাই, তোমাৰে নিচিনা এই জান দেখি নথৈ আহিছোঁ, লীলামতো পুচুতা নাই।